নীলাচলৰ বুকু সাধু সন্তৰে ভৰি পৰিছে কামাখ্যা মন্দিৰ। উখল মাখল এতিয়া নীলাচলৰ বুকু। আজিৰ পৰা আৰম্ভ হৈছে মহা অম্বুবাচী। আজি পুৱা 8:43 পবিত্ৰী অৰ্থাৎ আজিৰ পৰা 4 দিনৰ বাবে মা কামাখ্যাৰ দুৱাৰ বন্ধ থাকিব আৰু 25 জুনৰ নিশা 9:19 অন্ত পৰিব অম্বুবাচীৰ আৰু ভক্তৰ বাবে তথা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব মা কামাখ্যাৰ দুৱাৰ। নিৰাপত্তা বেষ্টনীও কটকটীয়া কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ ফালৰ পৰা। দেশী বিদেশী ভক্ত তথা সাধু সন্তৰে ভৰি পৰিছে নীলাচলৰ বুকু। মা কামাখ্যা দৰ্শনৰ বাবে মাৰ আশীষ বিচাৰি পুৱাৰে পৰা ৰাতিলৈকে ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। অম্বুবাচী মেলা উপলক্ষে কামাখ্যা মন্দিৰত নতুন পথেৰে নিশা 9 বজালৈকে ভক্তই অহা যোৱা কৰিব পাৰিব। নিৰ্দিষ্ট কৰি দিয়া স্থানত পানীৰ ব্যৱস্থা কৰা হৈছে। এইবাৰৰ অম্বুবাচী মেলাত কোনো ধৰণৰ VIP পাছ নাথাকিব। কোনো লোকে গাড়ী লৈ ওপৰলৈ আহিব নোৱাৰিব। কামাখ্যা ষ্টেচনত আৰু পাণ্ডুঘাটত থাকিব বিশেষ শিবিৰ। অম্বুবাচী উপলক্ষে কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলো সমগ্ৰ অসম তথা ভাৰতবৰ্ষ তথা বিদেশলৈ শুভেচ্ছা যাচিলোঁ। গতিকে এইখনত আমি গোটেই প্ৰস্তুতি আমি অলমষ্ট কমপ্লিট কৰিছোঁ আৰু আমি কিছু ক্ষেত্ৰত আমি আৰু কাম কৰিব বাকী আছে, যেনেকৈ আমাৰ 26 তাৰিখে নিবৃত্তি হ'ব। গতিকে তাৰ কাৰণেও আমাৰ প্ৰস্তুতি এতিয়াৰ পৰা চলিব আৰু বাকীখিনি যিখিনি আছে এইবাৰ এটা ভাল হৈছে কি আমি দুটা ৰাস্তা মানে যিটো আমি পূব ফালৰ পৰা আৰু পশ্চিম ফালৰ পৰা দুইটা ৰাস্তা আমি ইউজ কৰিব পাৰিম। এই পূব ফালৰ পৰা যিটো ৰাস্তা আছে সেইটো মানুহে নিয়াৰিকৈ জোতা চেণ্ডেল ৰাখি ব্ৰিজৰ তলত ৰাখি খুব সুন্দৰভাৱে ইয়াৰে কামাখ্যালৈ আহিব পাৰিব আৰু তাতে কাৰ্পেটৰ ব্যৱস্থা থাকিব। প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈ গৈছে আৰু ইয়াতে আহি আপোনাৰ যিটো মন্দিৰ পৰিক্ৰমা আছে তাতো আমি বৰ কটকটীয়া আমি ব্যৱস্থা ৰাখিম। আমাৰ যিহেতুকে এইবাৰ আমাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত বা ছেফটিৰ ক্ষেত্ৰত আমি SISৰ প্ৰশিক্ষণ থকা নিযুক্তি কৰিছোঁ। গতিকে সেই গোটেই 50জনৰ ওপৰত আমাৰ এই প্ৰশিক্ষণ থকা ছিকিউৰিটি আহিব। গতিকে তেওঁলোককো আমি জেগাই জেগাই আমি দেখাই দিছোঁ যে এইবিলাক জেগাত যিবিলাক স্পৰ্শকাতৰ জেগা আছে, যিবিলাকত ষ্টাম্পেড হোৱাৰ বেছি চান্সেছ আছে, তো সেইবিলাক জেগা আমি দেখাই দিছোঁ আৰু সেইবিলাক জেগাত বিশেষকৈ আমি আমাৰ যিটো আগৰ ছিকিউৰিটি আছিল আৰু নতুনকৈ NCCৰ পৰা আদি কৰি স্কাউট গাইডৰ পৰা আদি কৰি যিখিনি আহিব তেওঁলোকৰ লগতো এটা মিটিং কৰিম। আমি অহাকালিলৈ এটা মিটিং কৰি গোটেই ব্যৱস্থাপনাটো এনেকৈ কৰিব লাগিব যে যিবিলাক জেগাত আমাৰ আগতে ষ্টাম্পেড হৈ গৈছিল বা যিবিলাক জেগাত আমাৰ বহু অসুবিধা হৈছিল, মানুহ ওলাই নিয়া, মানুহ সোমাই দিয়া, এনেকুৱা দিগদাৰী হৈছিল, সেইবিলাক জেগাত আমি বেছিকৈ এইবাৰ ছিকিউৰিটি আমি ৰাখিছোঁ, মেন পাৱাৰ আমি বেছি ৰাখিছোঁ। আৰু আমাৰ যিবিলাক ৰাস্তা আছে, যেনেকৈ আমাৰ মুখ্য দুৱাৰৰ বাদ দি পশ্চিম দুৱাৰৰ বাদ দি 2-3টা এনেকুৱা ৰাস্তা আছে যিটো মানুহৰ ঘৰৰ ওচৰেদিও তেনেকুৱা ৰাস্তা কিছুমান ইউজ কৰে। যিহেতুকে সকলোৱে কামাখ্যাবাসী ৰাইজৰ গোটেই মানুহখিনি এতিয়া অম্বুবাচীৰ বুলি তেওঁলোকৰ নিজৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও এই ৰাস্তাবিলাক তেওঁলোকৰ ঘৰৰ ওচৰেৰে ৰাস্তাবিলাক দি দিয়ে। গতিকে আমি এই ৰাস্তাবিলাকতো খুব সুন্দৰভাৱে আমি চাইছোঁ যে কেনেকৈ আমি এই ৰাস্তাবিলাক ঠিক কৰিব পাৰিম আৰু এই ৰাস্তাবিলাক ইউজ কৰিব পাৰিম। গতিকে এই ৰাস্তাৰ ক্ষেত্ৰতো আমি ছিকিউৰিটি ৰাখিছোঁ। আমাৰ গোটেই ব্যৱস্থাপনাটো আল্টিমেটলি আমাৰ থাকিব যে পৰিক্ৰমাটোক আমি কৰি মানুহখিনিক কেনেকৈ আমি ওলাই দিব পাৰোঁ এইটোৰ ওপৰত চকু ৰাখিব। কাৰণ এই পৰিক্ৰমা যিটো আমাৰ হৈ থাকে এইটোতেই বহুত এটা মানুহৰ কনজাষ্টেড এটা ফিল হয়, কাৰণ জেগা কম, এই জেগাখিনিতে বহুখিনি মানুহ বহুত ভক্ত আহি একেলগে সোমাব খোজে। গতিকে এইবাৰ অকণমান আগৰ পৰা প্লেনিং কৰি যদি আমি কালী মন্দিৰৰ আগৰ পৰা আমাৰ মন্দিৰৰ যিটো মুখ্য দুৱাৰ আছে তাৰে আগৰ পৰা যদি মানুহখিনিক অকণমানকৈ যদি আমি আনি কিনে যদি পৰিক্ৰমা কৰি আমি সুন্দৰভাৱে পশ্চিম গেটেৰে বা হওক বা আমাৰ দক্ষিণ ছাইডৰ এটা ৰাস্তা আছে সেইটো ৰাস্তাৰে হওক, এই গোটেইখিনি ৰাস্তা যদি আমি চাই যদি ওলাব পাৰোঁ তেতিয়াহ'লে আমাৰ খুব সুবিধা হ'ব। গতিকে আমি গোটেই বস্তুখিনি চাইছোঁ। বিশেষকৈ আমি পানী, মেডিকেল, বিশেষকৈ ইলেক্ট্ৰিকৰ ক্ষেত্ৰতো আমি গোটেইখিনি ব্যৱস্থাপনা আমি প্ৰশাসনৰ লগতো কথা পাতিছোঁ। প্লাছ আমি নিজাববীয়াকৈও কিছু ইলেক্ট্ৰিকৰ কেম্পাছৰ ভিতৰত বা বাহিৰত যেনেকৈ CC কেমেৰা আমি গোটেইবিলাক এই বস্তুখিনি আমি গোটেই বস্তুবিলাক চাইছোঁ আৰু আগতকৈ বহুখিনি আমি ইয়াৰ মানে সংযোজন কৰিছোঁ। আপোনালোকে চাই থাকিব লেংডন বাতৰি।